Hello guys, welcome back to our channel Cricket Adda Assam. তো এটা বিগ আপডেট ক্ৰিকেটিং ৱৰ্ল্ডৰ কাৰণে আৰু ইণ্ডিয়ান ক্ৰিকেটৰ কাৰণেও আমাৰ যি ৰবিচন্দ্ৰন অশ্বিন ৰিটায়াৰমেণ্ট ঘোষণা কৰিছে। অলৰেডি তেওঁ ইণ্টাৰনেশ্যনেলৰ পৰা লৈছে আগতে। তো এতিয়া মানে অল ফৰ্মেটছ অল মানে লিগছ IPL খেলি আছিল, IPLৰ পৰাও লৈছে। আজি ৰিটায়াৰমেণ্ট ঘোষণা কৰিলে। তো এজন মহান লেজেণ্ড ইণ্ডিয়াৰ কাৰণে। এনেকুৱা মানে স্পিনাৰ বহুত কমেই আহিছে ইণ্ডিয়াৰ, হয়নে? তো মডাৰ্ণ ডে ক্ৰিকেটত মানে অশ্বিনে বহুত বিলাক টেষ্ট মেচ আমাক জিকাই দিছে। আৰু ইভেন নট অনলি টেষ্ট মেচ, লিমিটেড অভাৰ্ছ খেলাও ODI ক্ৰিকেট বা T20 ক্ৰিকেটত। আৰু এনেকুৱা নহয় যে বলিঙেদিয়ে জিকাইছে, বেটিঙৰ ফালৰ পৰাও আমাক জিকাইছে। যেনে আমি চবতকে বেছি যদি ৰিমেম্বাৰ কৰিব যাওঁ, সেই পাকিস্তানৰ লগত সেই খেলাখন, মেলবৰ্ণৰ চাগে খেলাখন, যোনটো লাষ্ট বলত 4 মাৰি কিনে মহম্মদ নৱাজে যে বল কৰিছিল। আৰু আমাৰ অশ্বিন আন্নাৰ বেটিং আমি দেখিছো। আৰু আমি টেষ্টততো ক'বই নালাগে, বেটিং টেষ্ট লেজেণ্ড বুলি ক'লে ভুল নহ'ব অশ্বিনৰ। অলপ মই ষ্টেটছৰ কথা কৈ দিওঁ। অশ্বিনে টোটেল 106খন টেষ্ট খেলিছে, 106 টেষ্ট মেটছত। আৰু বলিং কেৰিয়াৰটো কৈ দিওঁ ফাৰ্ষ্টতে মই, 537টা উইকেট। তো নট ইজি ফৰ এ বলাৰ। 537 উইকেট ইন টেষ্ট মেটছ। 106 মেটছত উইথ এভাৰেজ 24 অনলি। আৰু যদি মই কওঁ ইকনমি 2.84 পাৰ অভাৰ, ইমান কম ৰান, 3 ৰানতকৈও কম। আৰু যদি মই কওঁ বেষ্ট বলিং মানে সেই তেওঁ 7টা উইকেট লৈছে এটা ইনিংছত, 59, আৰু এখন টেষ্ট মেটছত 13টা উইকেট লৈছে হাইয়েষ্ট। এইখিনি তেওঁৰ ৰেকৰ্ড। আৰু তেওঁ 10 উইকেট 8 বাৰ লৈছে, 5 উইকেট 37 বাৰ লৈছে। ধেমালি কথা নহয়। ODI খেলিছে 116খন, উইকেট লৈছে 156। এগেইন ODIটো ভাল পাৰফৰ্মেঞ্চ দিছে। T20 খেলিছে 65খন, 72টা উইকেট লৈছে। IPL খেলিছে 220 মেটছ, বহুত IPL মেটছ খেলিছে, 187টা উইকেট লৈছে। আৰু IPLৰ ষ্টেটছটো ইমান মেটাৰে নকৰে আমাৰ কাৰণে পুৰা ইণ্টাৰেষ্টলি। আৰু বেটিং ষ্টেটছৰ যদি কথা কওঁ, ইম্পৰ্টেণ্ট এনেকুৱা এজন বলাৰে 3503 ৰান বনাইছে 106খন টেষ্ট মেচত, 26 এভাৰেজ। তো 26 এভাৰেজটো বহুত কামত আহে এজন বলাৰৰ হিচাপে। আৰু 6টা 100 মাৰিছে, কি ক'ম। আৰু বাহিৰত আছে 4টা মান 100 বাহিৰতে চাগে। তো এৱে নিজৰ ঘৰত 100 মাৰটো আৰু বাহিৰত 100 মাৰটো বহুত ডিফাৰেন্স, দুটা 100ৰ সমান। বাহিৰত এটা 100 খেলিলে ইংলিছ কণ্ডিশ্যনত যায় 100 মাৰিছে। আমি অলৰেডি যেতিয়া পূজাৰা চেতেশ্বৰ পূজাৰা ছাৰৰ ভিডিঅ'টো বনাইছিলো, তেতিয়া অলৰেডি কৈছিলো যে এজন প্লেয়াৰে 100খন টেষ্ট খেলাটো ধেমালি কথা নহয়। এইটো এটা মানে কিমানখিনি মানে ডেডিকেশ্যন লাগে সেই বস্তুটো, আৰু প্লেয়াৰজনেহে জানে। ফিজিকেও সেইখিনি টানিব লাগিব সেই প্লেয়াৰজনক। গতিকে 1 নম্বৰ কথা, তেওঁ অশ্বিন আন্নাই আমাৰ 100খন মেটচ খেলিছে টেষ্ট ক্ৰিকেট। আৰু 100খন মেটছত ইমান ধুনীয়া পাৰফৰ্মেঞ্চ কৰাটো, ডে বাই ডে আফটাৰ ডে আমাক ইণ্ডিয়াক মেটচেছ জিকোৱা। 537 উইকেট নট এ জোক। ইয়েছ, থ্ৰু বল হওক, থ্ৰু বেটিং হওক। চ' মানে ৰিমাৰ্কেবল এচিভমেণ্ট আমাৰ কাৰণে। সদায় তেওঁ আমাৰ মনত ৰৈ যাব। ইণ্ডিয়াৰ কাৰণে এনেকুৱা বলাৰ আৰু যুগৰ মাজত এটা আহে স্পিনাৰ। অনিল কুম্বলে আছিল। অনিল কুম্বলেৰ পিছত যদি লেজেণ্ড হিচাপে চাওঁ মই, হৰভজন সিঙতকৈও ওপৰত অশ্বিন। গতিকে অনিল কুম্বলেৰ পিছত মানে আমাৰ ৰবিচন্দ্ৰন অশ্বিনক ধৰিব পাৰি, যোনটো তেওঁক মেইনলি টেষ্ট ক্ৰিকেটে মেইন ন, টেষ্ট ক্ৰিকেটত যোনটো তেওঁ অৱদান দিছে। অনিল কুম্বলেৰ এৰাটো অলপমান বেলেগ আছিল। এতিয়া বেটছমেনৰ কাৰণে বহুত মানে ইজি হৈ গৈছে গেমটো। এতিয়া DRS আহিছে, আপোনালোকৰ এটা ন'বল 3-4 বাৰ চাই ন'বল হৈছে নে হোৱা নাই, মানে বেটছমেনক ফেভাৰ কৰি মানে বনোৱা হৈছে, মানে বেছি ইণ্টাৰেষ্টিং হৈ যায়। হয়, হাই স্কোৰিং গেমছ হয়। আৰু আগৰ দৰে আজিকালি সেই মেটচবিলাক টেষ্ট মেচ ড্ৰ নহয়, কাৰণ মানে আগতে মানে ইমান ড্ৰ হৈছিল। গতিকে ইণ্টাৰেষ্টিং কৰিবৰ কাৰণে এইটো কনচেপ্ট। গতিকে আজি আগৰ দিনতকে এতিয়া উইকেট ওলোৱাটো বলাৰ এজনৰ কাৰণে বহুত বেছি ডাঙৰ কথা। আৰু সেইটো টাইমত অশ্বিনে এনেকুৱা এটা পাৰফৰ্মেঞ্চ দিছে আমাৰ ইণ্ডিয়াৰ কাৰণে। গতিকে এইটো মানে সদায় মনত ৰৈ যাব। আৰু এজ ইণ্ডিয়ান ক্ৰিকেট ফেন্স আমি এইটো পাহৰিব নোৱাৰো। থেংক ইউ ফৰ এভৰিথিং অশ্বিন আন্না। আৰু মই অলপ কৈ দিওঁ, অশ্বিনে মানে নিজৰ টেষ্ট ডেবিউ কৰিছিল 2011ত। 11ত কৰিছিল ৱেষ্ট ইণ্ডিজৰ লগত, অৰুণ জেটলী ষ্টেডিয়ামত। আৰু লাষ্ট প্লেত 2024ত অষ্ট্ৰেলিয়াৰ লগত মানে টেষ্ট মেচ খেলিছে এডিলেডত। আৰু 2010ত T20 ডেবিউ কৰিছে আৰু ODI ডেবিউ কৰিছে।
তাৰ এবছৰ পিছত টেষ্টত ডেবিউ কৰিছে তো অশ্বিনে মানে বহুত মোটামুটি 15 বছৰমান খেলি 14-15 বছৰটো খেলিল আৰামত তো আৰু যদি কওঁ IPL-ৰ হৈ ডেবিউ কৰিছিল মুম্বাই ইণ্ডিয়ানছৰ তাৰপিছত লাষ্ট খেলিলে ৰাজস্থান ৰয়েলছৰ হয় তো গতিকে আমাৰো সৌভাগ্য হৈছে আমি আশ্বিন আন্দাৰ বলিং দেখিছোঁ গুৱাহাটীত ক্ৰিকেট খেল চাব যায় কিনে IPL-ত গতিকে সেইটো সৌভাগ্য হ'ল জীৱনটোত তেওঁক খেলা দেখিলোঁ MS ধোনীক খেলা দেখিলোঁ এইখিনিয়ে আৰু বেলেগ একো ক'ব লগা নাই যিহেতু যিমান যিহেতু অলপমান বেয়া লাগে আমাৰ চাইল্ডহুড হিৰ' বুলি আমি ক'ব পাৰোঁ গতিকে তেওঁক নিজৰ ছেকেণ্ড ইনিংছৰ কাৰণে বহুত বহুত শুভকামনা জনাইছোঁ আমাৰ ফালৰ পৰা আমাৰ চেনেলৰ দলৰ ফালৰ পৰা আমাৰ অসমীয়া গোটেই অসমৰ ফেন্সৰ ফালৰ পৰা তেওঁ আৰু খুব আগুৱাই যাওক নিজৰ লাইফত অশ্বিনৰ দৰে এতিয়া স্পিনাৰ এটা পাব দিগদাৰ হ'ব বহুত বেছি দিগদাৰ হ'ব কিন্তু হ'লেও আমাৰ ইণ্ডিয়ান টিমত এনেকুৱা আৰু আহিব বলাৰ্ছ আছে এতিয়াও আছে গতিকে কিন্তু অশ্বিনৰ দৰে প্লেয়াৰ এজন অভিয়াছলি কেতিয়াও মানে নাহিব চাগে আৰু এইটো সেনেকুৱা আহিব পাৰে 20-30 বছৰ পিছত আহিব পাৰে টান আৰু কুমলেৰ পিছত আহিছিল অশ্বিন তো তেনেকুৱা আৰু অষ্ট্ৰেলিয়াৰ যেনেকুৱা চেনৱাৰৰ পিছত কোন আহিছে তেনেকুৱা নাই চেনৱাৰৰ পিছত ৱৰ্ল্ড ক্ৰিকেটতে শ্ৰীলংকাত মুৰলীধৰন আছিল তাৰপিছত মুৰলীধৰণৰ লেভেলৰ নহয় কিন্তু ৰংগানা হেৰাট বুলি আছিল ৰংগানা হেৰাট আছিল ভাল প্লেয়াৰ আছিল কিন্তু তেনেকুৱা দুটামান প্লেয়াৰে আহিছে এতিয়ালৈ আমাৰ ইণ্ডিয়াৰো তেনেকুৱা দুটামানেই হ'ল তো নেক্সটটো কেতিয়া আহিব চাবলগীয়া হ'ব বেটছমেনটো আহি যায় বেটছমেন শচীন আছিল কোহলি আহিল এতিয়া শুভমান গিল আহিল গতিকে জেনেৰেশ্যন বাই জেনেৰেশ্যন চলি থাকিব কিন্তু বলাৰৰ কথা যদি মই কওঁ বলাৰ এতিয়া কোন আহিব স্পিনাৰ কাৰণ ইণ্ডিয়ান পিটছত যি টেষ্ট মেচ হ'ব অশ্বিনৰ বহুত বেছি ৰোল থাকে হা বল মুভিং কৰে তো সেই কণ্ডিশ্যনত কেনেকে আমাৰ বলাৰছে টেকেল কৰিব পাৰিব এইটো চাবলগীয়া হ'ব তো বেছি লম্বা নকৰোঁ আৰু দ্যাটছ ইট কেনেকুৱা বোলে ভিডিঅ'টো জনাব ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আপোনালোকে নিজৰ থটছ শ্বেয়াৰ কৰক কমেণ্ট বক্সত অশ্বিনৰ ৰিটায়াৰমেণ্টৰ ক্ষেত্ৰত থেংক ইউ Audio Jungle.